নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটোৰ ৰাশিফল। আজি হৈছে ৭ ছেপ্টেম্বৰ ২০২৫ অসমীয়া ২১ ভাদ দেওবাৰ। আজি সূৰ্যোদয় সময় পুৱা ৪:৫২ আৰু সূৰ্যাস্ত সময় ৫:২৪। আজি হৈছে পূৰ্ণিমা তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। যুৱক যুৱতীসকলে হয়তো নতুন চাকৰিৰ প্ৰস্তাৱ পাব। নিজৰ প্ৰতিভা বিকাশৰ চেষ্টা কৰক। কৰ্মক্ষেত্ৰত নতুন অভিজ্ঞতা লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে নতুন বিষয় অধ্যয়নৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব। আপোনাৰ বাধাগ্ৰস্ত কামে গতি লাভ কৰিব। বৃষ ৰাশি। আপোনাৰ ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখক। পৰিয়ালৰ সদস্যৰ স্বাস্থ্যক লৈ আপুনি চিন্তিত হৈ পৰিব। আপুনি ভাবি থকা কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব। আপুনি হয়তো আৰ্থিক বিষয়ত অলপ চিন্তিত হৈ পৰিছে। আপোনাৰ সামাজিক দায়িত্ব বাঢ়িব পাৰে। মিথুন ৰাশি। আপুনি হয়তো নতুন উপাৰ্জনৰ উৎস গঢ়ি তুলিবলৈ চেষ্টা কৰিব। ঋণ লোৱা ধন ঘূৰাই দিবলৈ আপোনাৰ হেঁচা হ'ব পাৰে। বিবেকৰ কথাক আওকাণ নকৰিব। দৈনন্দিন জীৱনত যোগাসন আৰু ব্যায়াম অন্তৰ্ভুক্ত কৰক। পিতৃৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক। কৰ্কট ৰাশি। আৰ্থিক বিষয়ক লৈ কিছু অসুবিধা হ'ব পাৰে। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ কথাত আপুনি বিচলিত হ'ব পাৰে। দিনটো উত্থান পতনেৰে ভৰি পৰিব। আপুনি সামাজিক কামৰ লগত জড়িত হ'বলৈ চেষ্টা কৰিব। আজি বহুত দূৰ যাত্ৰা নকৰিব। সিংহ ৰাশি। আপুনি আপোনাৰ কামৰ পদ্ধতি উন্নত কৰিব পাৰে। আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। আপোনাৰ জীৱনসংগীৰ পৰা আপুনি বহুত সহায় পাব। বন্ধুৰ জৰিয়তে আপুনি আৰ্থিক সুবিধা লাভ কৰিব পাৰে। সুস্বাদু খাদ্য উপভোগ কৰিব। ব্যৱসায়ত আগবাঢ়ি যোৱাৰ সুযোগ পাব। কন্যা ৰাশি। দিনটো আপোনাৰ বাবে অতি শুভ হ'ব। আপুনি উৎকৃষ্ট মেজাজত থাকিব। বেংকিং খণ্ডৰ সৈতে জড়িতসকলৰ মানসিক চাপ কমি যাব। ভৱিষ্যতৰ পৰিকল্পনাত বিনিয়োগ কৰিব পাৰে। আপুনি নতুন লক্ষ্য নিৰ্ধাৰণ কৰিব আৰু সেইবোৰৰ ওপৰত কাম কৰিব। তুলা ৰাশি। আপোনাৰ ঘনিষ্ঠ মানুহৰ আচৰণত বেয়া লাগিব পাৰে। প্ৰেমিকৰ লগত আপোনাৰ বিবাদ হ'ব পাৰে। আপুনি আপোনাৰ অনুভৱ পৰিয়ালৰ সদস্যৰ লগত শ্বেয়াৰ কৰা উচিত। আপুনি হয়তো মানুহৰ মনোবল বৃদ্ধি কৰাত সহায় কৰিব। কিন্তু তেতিয়াও নেতিবাচক চিন্তাই আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব। বৃশ্চিক ৰাশি। আজি আপুনি চিন্তাশীলভাৱে কথা কোৱা উচিত। অপ্ৰয়োজনীয় আলোচনাৰ বাবে আপুনি হাঁহিৰ পাত্ৰ হৈ পৰিব পাৰে। আপোনাৰ ব্যৱসায়ৰ লেহেমীয়া হোৱাৰ বাবে আপুনি চিন্তিত হ'ব পাৰে। অনুকূল সময় আহিবলৈ অপেক্ষা কৰক। আজি কাকো টকা ধাৰে নিদিব। ধনু ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ উপাৰ্জন বৃদ্ধি পাব। বহুদিন ধৰি বিচাৰাধীন হৈ থকা বিষয়বোৰৰ ওপৰত আপুনি এটা সিদ্ধান্তত উপনীত হ'ব পাৰে। চৰকাৰী আঁচনিৰ পৰা আপুনি সুবিধা লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ অধিকাৰ বৃদ্ধি পাব। আপোনাৰ মানসিক চাপ কমি যাব। মকৰ ৰাশি। আপোনাৰ মেনেজাৰসকলে আপোনাৰ ওপৰত বিচলিত হ'ব পাৰে। আপোনাৰ ধন বুদ্ধিমান ৰূপে খৰচ কৰক। ঋণ লোৱাটো আপোনাৰ বাবে ব্যয়বহুল বুলি প্ৰমাণিত হ'ব পাৰে। বন্ধু বান্ধৱীৰ মাজত অবিশ্বাস গঢ়ি তুলিব নিদিব। আপোনাৰ জীৱনসংগীয়ে আপোনাৰ মনোবল বৃদ্ধি কৰিব। কুম্ভ ৰাশি। আজিৰ জটিল বিষয়বোৰৰ সমাধান হ'ব পাৰে। দূৰৈৰ আত্মীয়ৰ পৰা আপুনি হয়তো আনন্দদায়ক খবৰ পাব। ঘৰতে বহুত জিৰণি লৈ সময় কটাব। আপুনি আপোনাৰ স্বাস্থ্য ভাল ৰাখিবৰ বাবে অতি সক্ৰিয় হ'ব। আপোনাৰ জীৱনসংগী আপোনাৰ প্ৰতি উৎসৰ্গিত হৈ থাকিব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আজি আপোনাৰ সঠিক কামতো বিৰোধিতাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ অসাৱধান মনোভাৱৰ বাবে সমস্যাৰ সন্মুখীন হ'ব পাৰে। সকলোৰে লগত কোমল হওক। কাকো বেছি বিশ্বাস নকৰিব। পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যক লৈ আপুনি চিন্তিত হৈ পৰিব। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।